আগন্তুক 5টা দিনলৈকে বৰষুণ হ'ব অসমত আৰু অসমৰ লগতে সুবুৰীয়া ৰাজ্যকেইখনতো বৰষুণ আৰু বিজুলী ঢেৰেকণীৰ আগজাননী আছে কিন্তু কোন কেইখন জিলাত কিমান পৰিমাণৰ বৰষুণ হ'ব পাৰে যেহেতু ধুমুহাৰ সময় এইখিনি বিহুৰ পূৰ্বে চ'ত মাহৰ এইখিনিৰ পৰা বহাগ মাহলৈকে আমি জানো যে অসমৰ আকাশত যি ধৰণে ডাৱৰীয়া পৰিৱেশ থাকে এইকেইটা দিনত যি ধৰণে আমি ঠাই ঠাই বৰষুণ দেখিছোঁ ধুমুহা দেখিছোঁ আগন্তুক 5টা দিনৰ বতৰ কেনেকুৱা যাব আপুনি জানি লওক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰত থাকিব গোটেইখিনি তথ্য আজিৰ দিনটোৰ সৈতে আৰম্ভ কৰিছোঁ অৰ্থাৎ মাৰ্চৰ 18 তাৰিখে ক'ত ক'ত এয়া য'ত য'ত হালধীয়া হৈ আছে আমাৰ অসমৰ মেপখন চাওক য'ত য'ত হালধীয়া দেখিছে বৰষুণ পাতলীয়াকৈ হ'ব পাৰে আৰু বৰষুণ হ'ব পাৰে অৰেঞ্জ অৰ্থাৎ কমলা বৰণৰ যদি থাকে তেনেহ'লে এলাৰ্ট থাকিব ৰঙা ৰঙৰ যদি কোনোবা এখন জিলা আপুনি দেখিছে তেনেহ'লে তাত কিন্তু এলাৰ্ট অৰ্থাৎ ৱাৰ্নিং দিয়া হৈছে আমি যদি পশ্চিম দিশৰ পৰা যদি আমি আৰম্ভ কৰোঁ তেনেহ'লে প্ৰথমে থাণ্ডাৰষ্টৰ্ম লাইটনিং এয়া আমি দেখুৱাইছোঁ কোকৰাঝাৰত থাণ্ডাৰষ্টৰ্ম লাইটনিং বিজুলী ঢেৰেকণী থাকিব তাৰ লগতে ধুবুৰীত একে ধৰণৰ বিজুলী ঢেৰেকণী থাকিব দক্ষিণ শালমৰাটো বিজুলী ঢেৰেকণী থাকিব তাৰ পিছত আমি আহিছোঁ বঙাইগাঁওতো একে ধৰণে বিজুলী ঢেৰেকণী থাকিব গোৱালপাৰাটো বিজুলী ঢেৰেকণীৰ আগজাননী কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ'টো বিজুলী ঢেৰেকণী থাকিব লগতে এয়া হৈছে বৰপেটাটো একে আগজাননী নলবাৰীটো একে তাৰ পিছত যদি আমি এইপিনে বাক্সালৈ যাওঁ বাক্সা আৰু লগতে চিৰাং বিজুলী ঢেৰেকণীৰ আগজাননী এটা আছে এয়া হৈছে 18 মাৰ্চৰ আপডেট 18 মাৰ্চত কিন্তু বাকী কেইটা যদি ভালদৰে আপুনি চায় তেনেহ'লে কিন্তু বৰাক ভেলীটো এয়া ডিমা হাছাওৰ কথা কওঁ পাহাৰীয়া জিলাখনৰ কথা কওঁ আৰু তাৰ লগতে যদি কাছাৰৰ কথা কওঁ হাইলাকান্দিৰ কথা কওঁ আৰু কৰিমগঞ্জৰ কথা কওঁ বিজুলী ঢেৰেকণীৰ কিন্তু আগজাননী আছে ইয়াৰ লগতে আমি উত্তৰৰ পিনে যদি চাওঁ লখিমপুৰত থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ এটা আগজাননী মাজুলীতো একে থাণ্ডাৰষ্টৰ্ম লাইটনিং অৰ্থাৎ বিজুলী ঢেৰেকণীৰ আগজাননী আছে গোলাঘাটত বিজুলী ঢেৰেকণীৰ আগজাননী আছে গোলাঘাটৰ লগতে যোৰহাটতো একে যোৰহাটৰ পিছত শিৱসাগৰতো বিজুলী ঢেৰেকণীৰ আগজাননী তাৰ লগতে চৰাইদেউতো আগজাননী দিয়া হৈছে অৰ্থাৎ পাতলীয়াকৈ কোনো ঠাইত বৰষুণ আহিব পাৰে বিজুলী ঢেৰেকণীৰ সৈতে এই যিটো আপডেট ডিব্ৰুগড় বা তিনিচুকীয়াটো একে ধৰণৰ আপডেট 18 মাৰ্চৰ দিনটো ধেমাজিটো একে আৰু এইখিনি আমি আপোনালোকক জনালো সমান্তৰালকৈ আমি আপোনালোকক সুবুৰীয়া ৰাজ্যকেইখনৰ যদি কথা কওঁ এয়া চাওক যদি আপুনি ভালদৰে চাই এয়া মেঘালয়ত আটাইকেইখন জিলাতে কিন্তু সেয়া বিজুলী ঢেৰেকণীৰ এটা আপডেট আছে হালধীয়া হৈ আছে সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰো আমাৰ অসমৰ গাতে লাগি থকা ঠাইকেইখনৰ অৰ্থাৎ অসমৰ বিশ্বনাথৰ গাতে লাগি থকা বা শোণিতপুৰৰ কাষেৰে চুই যোৱা ঠাইকেইখনতো কিন্তু বিজুলী ঢেৰেকণী এটা আগজাননী আছে বৰষুণ হ'ব পাৰে এতিয়া মাৰ্চৰ 19 তাৰিখত বতৰ কেনেকুৱা যাব ৱাৰ্নিং আছে নেকি কোন ঠাইত ৱাৰ্নিং আছে বতৰ কেনেকুৱা হ'ব পাৰে ৱাৰ্নিঙৰ কি বৰ্তমানৰ আপডেট হেয়া আমি 19 মাৰ্চৰ দিনটোৰ গোটেই আপডেটখিনি জনাবলৈ বিচাৰিছোঁ কোকৰাঝাৰত বিজুলী ঢেৰেকণীৰে বৰষুণ আহিবও পাৰে থাণ্ডাৰষ্টৰ্ম লাইটনিং স্কোৱালৰ কথা কোৱা হৈছে এজাক দুজাক বৰষুণ আহিব পাৰে বঙাইগাঁওটো য়েল্লো অৰ্থাৎ য'ত হালধীয়া হৈ আছে ৱাটছ অৰ্থাৎ তাত বৰষুণ আহিব পাৰে এটা আগজাননী কিন্তু বিজুলী ঢেৰেকণীৰ আপডেট আছে আৰু সেইখিনি আগজাননী ইতিমধ্যে দিছে কামৰূপ ৰুৰেলতো আছে কামৰূপ মেট্ৰ'টো বিজুলী ঢেৰেকণী অৰ্থাৎ থাকিব সমান্তৰালকৈ যদি বাক্সা কওঁ চিৰাং কওঁ কোকৰাঝাৰৰ কথা ক'লোৱে বতৰ অকণমান ডাৱৰীয়া কৰবাত হৈ থাকিব পাৰে বাকী মধ্য অসমৰ কোনো ধৰণৰ তেনেকুৱা বৰষুণৰ আগজাননী তাত নাই লখিমপুৰত থাণ্ডাৰষ্টৰ্ম লাইটনিং আৰু সমান্তৰালকৈ ধেমাজিটো একে থাণ্ডাৰষ্টৰ্ম লাইটনিং ডিব্ৰুগড়ত থাণ্ডাৰষ্টৰ্ম লাইটনিং বিজুলী ঢেৰেকণী থাকিব পাৰে আৰু তিনিচুকীয়াটো একে ধৰণৰ চৰাইদেউটো একে বিজুলী ঢেৰেকণী থাকিব পাৰে তাৰ লগতে আমি বাকী তিনিখন বৰাকৰ ঠাইৰ যদি আমি কথা কওঁ কাছাৰ তাৰপিছত হাইলাকান্দি আৰু কৰিমগঞ্জ থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ এটা দুহেজাৰ বৰষুণ হয়তো ক'ৰবাত ঠাই বিশেষে আহিব পাৰে কিন্তু থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ ইয়াত আগজাননী দিয়া হৈছে থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ আগজাননী তাৰপিছত মাৰ্চৰ 20 তাৰিখটোত কি আছে আমি সেইখিনিও আপোনালোকক জনাই ল'বলৈ বিচাৰিছোঁ অৱশ্যে তেওঁলোকে প্ৰত্যেক দিনে আপডেট কৰে প্ৰত্যেক দিনে মেপ তেওঁলোকে আপডেট কৰে আৰু আপডেটেড কথাখিনি তেওঁলোকে জনাই যায় মেঘালয় সুবুৰীয়া ৰাজ্যকেইখনৰ যদি কথা কওঁ 19 তাৰিখতো কিন্তু সুবুৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখনতো কিন্তু একেধৰণে এয়া বৰষুণ থাকিব পাৰে ত্ৰিপুৰা কক মিজোৰাম কক বা নাগালেণ্ড কক মণিপুৰ কক অৰুণাচল প্ৰদেশ কক এতিয়া 20 মাৰ্চৰ অসমৰ বতৰ কেনেকুৱা থাকিব সেয়া আপোনালোকক জনাই ল'বলৈ বিচাৰিছোঁ অসমৰ জিলাভিত্তিক যেটো বতৰ আপডেট জনোৱা হৈছে হালধীয়া হৈ আছে চাওক মধ্য অসমৰ কেইখনমান জিলা বাদ দি বাকীখিনি ঠাই কিন্তু হালধীয়া অৰ্থাৎ বিজুলী ঢেৰেকণী থাকিব পাৰে এয়া কোকৰাঝাৰত হেভি ৰেইনফল 20 মাৰ্চত কোকৰাঝাৰত খুব বেছি বৰষুণ থাকিব হেভি ৰেইনফল আৰু কোকৰাঝাৰৰ লগতে সুবুৰীয়া পশ্চিম বংগৰ এয়া গাতে লাগি থকা আলিপুৰ
আলিপুৰদুৱাৰৰ কথাও যদি কম ইয়াত কিন্তু ষ্ট্ৰং সাৰ্ফাস উইণ্ড আৰু লগতে হেভি ৰেইনফলৰ ইয়া অৰেঞ্জ এলাৰ্টে আছে সুবুৰীয়া আলিপুৰদুৱাৰৰ কথা কোকৰাঝাৰত এয়া বতৰ হেভি ৰেইনফল বৰষুণ বেছি থাকিব ধুবুৰীত হেভি ৰেইনফল এলাৰ্ট দক্ষিণ হালমৰা মানকাছৰত হেভি ৰেইনফল এলাৰ্ট অৰ্থাৎ 20 মাৰ্চৰ দিনটোত সাজু থাকক বৰষুণ থাকিব যদি আপুনি এই মুহূৰ্তত কোকৰাঝাৰৰ পৰা চাই আছে চিৰাঙতো একে চিৰাঙতো বৰষুণ থাকিব বঙাইগাঁওতো হেভি ৰেইনফল অৰ্থাৎ পশ্চিমৰ পিনে আমি যিকেইখন জিলা এতিয়ালৈকে ক'লো হেভি ৰেইনফল বৰপেটাটো বৰষুণ থাকিব গোৱালপাৰাটো হেভি ৰেইনফলৰ এলাৰ্ট আছে কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰত অৱশ্যে বৰষুণ কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰৰ কথা কৈ আছে থাণ্ডাৰষ্টৰ্ম লাইটনিং দুই এজাক বৰষুণ আহিব পাৰে কিন্তু এই ঠাইকেইখনত কিন্তু হেভি ৰেইনফল কোকৰাঝাৰত হেভি ৰেইন কোকৰাঝাৰ কওক ধুবুৰী কওক দক্ষিণ হালমৰা মানকাছৰ কওক বঙাইগাঁও বৰপেটা চাৰিপিনে বাক্সাটো আমি যদি আপডেট দিওঁ বাক্সাত অৱশ্যে থাণ্ডাৰষ্টৰ্ম লাইটিঙৰ এটা আপডেট আছে তাৰ সমান্তৰালকৈ আন কোনকেইখন ঠাই ডিমা হাছাওত থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ আপডেট আছে থাণ্ডাৰষ্টৰ্ম লাইটনিং আমি 20 মাৰ্চৰ কথা কৈ আছো আপোনালোকক কাছাৰত তাৰপিছত হাইলাকান্দি আৰু কৰিমগঞ্জতো থাণ্ডাৰষ্টৰ্ম লাইটনিং অৰ্থাৎ বিজুলী ঢেৰেকণি থাকিব এতিয়া আমি যদি উজনিৰ পিনে আপোনালোকক লৈ যাওঁ তেনেহ'লে লখিমপুৰ তাৰ পিছত ডিব্ৰুগড় আৰু এইপিনে তিনিচুকীয়া লগতে লখিমপুৰ উপৰিও ধেমাজিৰ কথাও কম ইয়াত ধেমাজিৰ কথা কৈছো থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ আপডেট আছে মাৰ্চৰ 21 তাৰিখৰ আমি আপোনালোকক জনাই লৈছো কিন্তু মাৰ্চৰ 20 তাৰিখে কিন্তু বিশেষকৈ এয়া পশ্চিমৰ পিনে অৰ্থাৎ নামনি অসমৰ এই গোটেইকেইখন জিলাত কিন্তু বিজুলী ঢেৰেকণি থাকিব সমান্তৰালকৈ হেভি ৰেইনফল ঠাই বিশেষে থাকিব প্ৰবল বৃষ্টিপাতৰ কিন্তু আগজাননী আছে 20 মাৰ্চৰ দিনটোত এফালে 21 মাৰ্চৰ দিনটোলৈকে আমি আপডেটেড আপোনালোকক গোটেই তথ্যখিনি দিবলৈ বিচাৰিছো 21 মাৰ্চৰ দিনটোতো একে ধৰণে কোকৰাঝাৰত বৰষুণ থাকিব ধুবুৰীত বৰষুণ থাকিব তাৰ পিছত মানকাছৰত বৰষুণ থাকিব গোৱালপাৰাত বৰষুণ থাকিব কামৰূপ ৰুৰেলত অৱশ্যে বৰষুণ নাথাকে কিন্তু বৰষুণ অৰ্থাৎ আগজাননী দুই এজাক দিবও পাৰে ঠাই বিশেষে কিন্তু থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ আপডেট আছে এবাৰ আমি যদি কওঁ আপোনালোকক এয়া চিৰাঙতো হেভি ৰেইনফল এলাৰ্ট আপডেট কৰা হৈছে 18 তাৰিখে গোটেইখিনি 21 মাৰ্চৰ দিনটোতো বাক্সাত থাকিব বিজুলী ঢেৰেকণি থাকিব পাৰে আৰু বৰপেটাতো হেভি ৰেইনফল আছে দেখুওৱা হৈছে বৰপেটা বঙাইগাঁওতো একেধৰণে বঙাইগাঁওতো হেভি ৰেইন এলাৰ্ট দিয়া হৈছে এইপিনে ডিমা হাছাও কাছাৰৰ থাণ্ডাৰষ্টৰ্ম লাইটনিং হাইলাকান্দি থাণ্ডাৰষ্টৰ্ম লাইটনিং কৰিমগঞ্জত থাণ্ডাৰষ্টৰ্ম লাইটনিং এয়া হৈছে 21 মাৰ্চৰ দিনটোত লখিমপুৰ ডিব্ৰুগড় তাৰ পিছত তিনিচুকীয়া আৰু লগতে ধেমাজি থাণ্ডাৰষ্টৰ্ম লাইটনিং অৰ্থাৎ বিজুলী ঢেৰেকণি থাকিব 20 মাৰ্চ আমি আপোনালোকক আপডেটখিনি জনালো 21 মাৰ্চত কিন্তু কোকৰাঝাৰত যি ধৰণে ৱাৰ্নিং আছে কাখৰীয়া কিন্তু পশ্চিমবংগৰ জিলাকেইখনত কিন্তু এয়া চাওক অৰেঞ্জ এলাৰ্টে আছে অৰ্থাৎ আলিপুৰদুৱাৰত খুব অৰেঞ্জ এলাৰ্টে আছে বাকী হেভি ৰেইনফল কোচবিহাৰতো থাণ্ডাৰষ্টৰ্ম লাইটনিঙৰ এটা প্ৰভাৱ থাকিব আৰু 22 মাৰ্চ খুব চমুকৈ যদিও বা আপডেট হৈ গৈ থাকিব বতৰ প্ৰত্যেক দিনে তেওঁলোকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তেওঁলোকে আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা তেওঁলোকে আপডেটেড গোটেই কথা বতৰাখিনি জনাই কৰবাত চিন্তাৰ কাৰণ আছে নেকি বৰষুণ বেছি থাকিব নেকি 22 মাৰ্চলৈকে কিন্তু কিছু কোকৰাঝাৰৰ বতৰ ফৰকাল হ'ব কোকৰাঝাৰৰ বৰষুণৰ আগজাননী নাই ধুবুৰী বতৰ অকণমান ফৰকাল হ'ব হেভি ৰেইন নাই বঙাইগাঁও একে হেভি ৰেইনফলৰ এলাৰ্ট কিন্তু নাই কিন্তু বৰষুণ কৰবাত কাৰ্বি আংলঙত বা সমান্তৰালকৈ কাৰ্বি আংলঙৰ উপৰিও এয়া গোলাঘাটত দুই এজাক কৰবাত বৰষুণ থাকিব পাৰে কিন্তু থাণ্ডাৰষ্টৰ্ম লাইটনিং আছে আৰু বাকী তেনেকৈ কতো তেনেকৈ ৱাৰ্নিং অসমৰ আন জিলাকেইখনত নাই এয়া হৈছে সামগ্ৰিক ৰূপে 18 19 20 মাৰ্চ 21 মাৰ্চ আৰু 22 মাৰ্চৰ গোটেইখিনি আপডেট এই মুহূৰ্তত আপোনালোকক জনালো পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে কিন্তু যি ধৰণে তেওঁলোকে আপডেট কৰি যায় IMDৰ ফালৰ পৰা তেওঁলোকে প্ৰত্যেক দিনে আপডেট কৰে কৰবাত বৰষুণ হেভি ৰেইনফল এলাৰ্ট আছে নেকি বিশেষকৈ এইখিনি সময়ছোৱা এই চতৰ সময়ছোৱা চত মাহৰ সময়ছোৱা তাৰ পিছত লাহেকৈ বহাগৰ সময়ছোৱাটো আমি জানো যে অসমৰ বতৰ কেনেকুৱা থাকে দুই এজাক বৰষুণ থাকে কৰবাত খুব প্ৰবল ধুমুহাই কোবাই যায় আৰু এইকেইটা দিনত বতৰ আমি আপডেটেড আপোনালোকক গোটেইখিনি তথ্য আমাৰ পেজত আমি আপোনালোকৰ বাবে সদায় লৈ আনি থাকিম আৰু সমান্তৰালকৈ আপডেটেড ভাৰ্চনখিনি গোটেইখিনি আপোনালোকে আমাৰ পেজত আপুনি ফলো কৰি থাকক সেইখিনি আপুনি লাভ কৰি থাকিব আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় লৈছো কিন্তু আগন্তুক 5টা দিনৰ গোটেই কথা বতৰাখিনি